আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুনটা ভিডিঅলৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৱে ভালে আছে সুস্থ আছে আৰু বহুত 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 হ্যাপি আছে যেনকে মই হ্যাপি আছো আজি এতিয়া বাজিলে 9টা বাজিব হল আৰু আজি ফাইনালি মই যাম মাহতৰ ঘৰলে আৰু সেই কাৰণে এতিয়া পেকিংৰ লাষ্টৰ মোমেন্ট কিনি আছে ঘৰৰ সব বস্তু ইফাল ইফালে যিখিনি নালাগে প্ৰয়োজনীয় বস্তু মানে যিখিনি প্ৰয়োজনীয় বস্তু নহয় হিৰক যেহেতু থাকিব তাৰ কাৰণে দুই এটা বস্তু উলিয়াই থব লগা হৈছে বাকি যি বস্তু আছে সববোৰ মই ভৰাই থৈ দিও ইভানৰ গুটে খেলাৰ লাহা হৰত জাম্বু গুটেবোৰ মই ভৰাই পেলাই থৈ দিব লাগিব কাৰণ নহলে ইমান ধুলি নহয় যেহেতু এটা ফাগুন চলিব যেহেতু এটা বতাহৰ দিনে আহিব এখিনি গুটে ধুলি হৈ যাব তাৰ কাৰণে এইবোৰ সব মই হেৰি কৰি থৈ যাব লাগিব সাইকেল টাইকেল সব ভৰাই থৈ যাব লাগিব তো এতিয়া আছে বহুত কাম আছে কিন্তু লাহে লাহে কৰি থাকিম যেহেতু এক্সাইটমেন্ট বহুত বেছি আছে এত কাৰণে কামৰ ইমান চিন্তা নাই হৈ থাকিব আৰু আমাৰ ফ্লাইট আছে প্ৰায় আমাৰ ফ্লাইট আছে 10 মানত আছে পাউতে তো বেছি সময় নালাগে ঘৰত গৈ লাঞ্চটো কৰিমগে ইয়াতে ব্ৰেকফাষ্টটো কৰি যাম আৰু বাস ফাইনালি ঘৰ যাম বাজি নহয় কিটা মই কামবোৰ আৰম্ভ কৰো আপোনালোককো দেখাই দিম আজি দিনটো কি কৰো কি নাই এপিনে বস্তুবোৰ সব ঠিক কৰা হৈ গল হিৰক যেহেতু ঘুৰি আহিব তাৰ কাৰণে গাৰু সাৰু উলিয়াই থৈছো হিটো খুবই বিছনাত কাৰণে এখিনি বস্তু বাকি সব ঠিক কৰা হৈ গল জায়গায় জায়গায় ভৰালো আৰু এপিনে দুটামান বস্তু উলাই আছে মোৰ শ্যাম্পু এতিয়া মই গায়ে ধোৱা নাই এতিয়ালৈকে মই গাটো ধুমগে হে আৰু 11টা বজিলৈ 5 মিনিট আছে 11:30 ওলাবই লাগে লম মাইবটো দিয়া আল্লাহ মুখা লালে বা এপিনে ঘৰৰ পৰা ওলোৱা সময়ত সকলোৰে মন বেয়া ঘৰত যেতিয়া সৰু লাছলি থাকে ঘৰখন ইমান চিয়বাহ হৈ থাকে ন আৰু যেতিয়া কোবাত গুছি যায় তেতিয়া ঘৰখন একেবাৰে ঠাণ্ডা হৈ পৰে হে সবৰে দুকানে ঘৰৰ মানুহৰ মন বেয়া হৈ আহিছে ককা কাইটেকেটো লাগিয়ে থাকে পিনে ইভানৰ খুৰাখুৰি বা আমাৰ খুৰাখুৰি সবেই ইয়াৰ লগত লাগি থাকে যে সবৰে গুটে সুতালতে মনচন বেয়া আৰু উলাই হতে সবে দুখ কৰিছে কিন্তু ইপিনে ডিব্ৰুগড়টো ককা কাইটাক মামাক মামিয়েক জেঠাওক জেঠুক সব ৰখি আছে এটো কাৰণে অলপ দিন সিহঁতৰ লগতো এনজয় কৰিব নহয় জানো আৰু ফ্লাইটৰ জাৰ্নিটো খুব কম সময়ৰ কাৰণে যে এটো কাৰণে বৰ বেছি দিগদাৰ নকৰিলে ইভানে বাৰু পুটুককে উঠিলো পুটুককে নামিলো নিছনা হয় বৰ দীঘল ফ্লাইট হলে এতিয়া অলপ ইভানে দিগদাৰ কৰে আজিকালি অলপ উৎপতিয়া হৈছে যে বৰ এয়া বেগৰ পৰিমাণ দেখিছে নহয় কিমান কঠোৰ মই হিৰকক ফাৰ্ষ্টে কৈছিলো মই অকলে যাম কিন্তু এই বেগ মই দাঙি আনিব পাৰিলো হয়নে বাৰু বাৰজিন হক ইভান যেহেতু হিৰকক লৈ আনিছো পাৰ্সনেল এৰি তেৱে আৰু এখিনি কৰি ললে তাৰ পিছত আমি যাবলৈ উলাউতে লাগিল নহয় মানুহজনৰ পেছাব কৰিবলৈ মটা মানুহবোৰ ইমান ঘপক লাগে নহয় আমাৰ দেখোন এনেকে নালাগে আৰু যেহেতু মোৰ ইমান ঘৰ পাওঁগে লাগিছে নহয় কেতিয়া গৈ ঘৰ পাওঁগে এনেকে ৰখি থাকিবলৈ মোৰ একদম খং উঠি গৈছে কিন্তু উপায় নাই এওঁলোকৰ লাগিয়ে থাকে নহয় ৰখিবা আৰু আমাৰ নিচিনাকেতো ৰখিব নোৱাৰে মটা মানুহবোৰে বাথৰুম লাগিলে মানে যাবই লাগিব আৰু এপিনে আমি দুইটা ৰখি আছো কেতিয়া আহিব আৰু কোনবা নিবলৈ আহিছে বাহিৰত আৰু বাহিৰত আহি দেখিলো ইপিনে অনসু দেউতা আৰু বাবুদা আহিছিলে নিবলে তো ফাইনালি আমি এতিয়া যাও আৰু ঘৰলে গুটেখিনি ঘৰত ৰখি আছে মাহতে বহুত নাই বাৰু বাকি যোনজন আছে আৰু ৰখি আছে এটো উনছু দাদা আহিছে আমাক নিবলে দাদা ক'ত আছে ওই বাবা আহি পালো দিয়া আহি পালো বাবা বা বিছনা খেলিব দিয়া বা কাৰ লগত খেলিব দেহা অনছু দাদা গাৰু অনছু দাদা খালপা গাৰু আহি পালো দে কথা পাতি আছো থনিবা লাগি আৰু ইজনী গৰা লাগি তুমি খালপা গাৰু এটো এতিয়া খুলি দা ৰচোন খুলিব নহয় তো তাকো খোৱা নাই আজি তো নিনি সুগাম খাব
বালতিটো ফুটাকে ললে তাক লাগিব বস্তু ভাব দেখাই আছে এইবোৰ বস্তু থাইলেণ্ডৰ তাৰপিছত এয়া সুমন অমা এয়া সুমনে দি পঠিয়াইছে ভিয়েটনামৰ এয়া ভিয়েটনামী কফি ভিয়েটনামৰ কফি এয়া থাইলেণ্ডৰ কফি এয়া হেৰি হালদিৰামৰ মিঠাই এয়া খাকৰা থেপলা হিৰকে ইভানে আহিছে হিৰক লাগি গল দাদা কেনে লাগিছে উৎপাত কৰে নে না একেবাৰে নকৰে উৎপাত কি বস্তু ইভানে চিনি নাপায় ইভান বোলে ঠাণ্ডা এয়া চাওক ঘৰৰ গতি চাওক ইমূৰৰ পৰা সিমূৰ ঐ সিটো ৰুমো নষ্ট কৰিব নালাগে ঐ অঞ্চলয়ে না উল্টা উল্টাই অঞ্চুকে বেছি উৎপাত কৰাইছে সি দেখিছে ন কিমান কি অৱস্থা কৰিলে ধুনীয়া বিচনাখনৰ আমা গুজৰাটৰ পৰা আনিছো থাইলেণ্ডৰ পৰা আনিছো ভিয়েটনামৰ পৰা আনিছো কৰ আগতে খুলিবা কোৱা দেশৰ মানে দুখন দেশৰ এখন সেইবোৰ দিল্লীৰ পৰা আনিছে হেৰি হালদিৰামৰ ভিয়েটনামৰ পৰা সেয়া অঞ্চু ইভান আহি পালো এতিয়া বাহঁতৰ ঘৰত এপাক ভিজিট দিছোহি আৰু আহি পেলাই তাই কাইলৈ যাব আমাৰ ঘৰত ফুৰিবলৈ কাইলৈ যাম এসপ্তাহৰ ছুটি আজি গুচি আহিছো আৰু দীপশিখাবা নাই দীপশিখাবাও গৈছে মাকহঁতৰ ঘৰলৈ মানে চবেই আৰু ছুটি বুলি চবৰে বন্ধ ন এক্সাম খতম হৈছে তাই আহিব বাৰু সোনকালে আহিব কিন্তু এইকেইদিন মানে তাইও মাকৰ ঘৰলৈ যাবলৈ মন নাযায় জানো সেইকাৰণে চিম্বা মাকৰ ঘৰত যাব আৰু ময়ো এসপ্তাহৰ ছুটিত যাম কাইলৈ যাম আজি আহিছো ঘৰলৈ তাইকো লৈ আহিছো মামাকো বোলো লগ কৰি যাওঁ মিঠাই চিঠাই জীয়াইটো দি থৈ যাওঁ কি কৰি আছে তাৰপিছতে আৰু হিৰকে এপাক ফুৰিব আহিলে ইয়াতে এতিয়া ভিনটোৰ লগত দুইটা জোঁৱাই ওলাই গৈছে আৰু আমি আৰু ইয়াতে বহি লৈ গপ্পে মাৰি আছো চাওঁ উপায় নাইকিয়া হৈ গৈছে আৰু এইপিনে চাওঁ খেলনা বস্তু এইটো মাছ দি বাচ্চাৰ য'তে যায় ত'তে খেলনা বস্তু মেলা ওলাই যায় আৰু দেহা যাওঁ দে মামা বমা আহিছো যাওঁ দে বাই বাই ভৰাইছো পিন্ধাব নালাগে দেই গাড়ীতে যাম ইমান দৌৰি ফুৰিছে ঠাইঘৰ ধ্বংস কৰিবি সেইকেইটা আৰু আঁতৰাই দিবি আৰু বেছি সময়ৰ কাৰণে আহিলে বাই বাই মামা বাই বাই অকমান সময় ৰেষ্ট ললো আৰু ৰেষ্ট লৈ ভাত চাত খালো অথনি মাহঁতৰ ঘৰতো খালো চিকেন টিকেন আকৌ তাৰপিছতে ৰাতিপুৱা দুপৰীয়াও ভাতৰ লগত খালো চিকেন মটন খালো তো এতিয়া মোৰ একো খাবলৈ মন নগ'ল মইতো একো খোৱা নাই হিৰকে যিহেতু জোঁৱাই হয় তাকতো আৰু স্পেচিয়েলি ট্ৰিটমেণ্ট থাকে তো বহুত কিবা বনাই থৈছে মায়ে মোক খাবলৈ মন নগ'ল মই একো নাখালোঁ আৰু মাহঁতে হিৰকে খাইছে উপায় নাই তাক খাবই লাগিব তো সেয়াই আৰু এতিয়া ইভানে আহি পেলাই উৎপাত কৰি আছে কাইলৈ অঞ্চু আহি যাব পাহিটো নাই তো পাহি আহিলেতো পাহি লগত খেলিব এতিয়া অঞ্চুৰ লগত খেলিব আৰু এইকেইদিন তো ফাইনেলি ডিব্ৰুগড় আহি পালোহি সেইকেইদিন মাহঁতৰ ঘৰত বছৰটোৰ মূৰত মাহঁতৰ ঘৰত আৰু থাকিম অলপ দিন কিমান দিন থাকিম কি দিন কিন্তু এইবোৰ পিছে গম পাই থাকিব কিন্তু এতিয়া আহি পালোহি আৰু ফাইনেলি কাইলৈ হিৰকো যাবগৈ তো সেয়া
এতিয়া শুব লৈছিলোঁ গুৱাহাটীত ডিব্ৰুগড়ত যে ইমান বেছি ঠাণ্ডা নহয় মই সদায় কি কৰোঁ মাহঁতৰ ঘৰলৈ আহিলে ঢেৰ ঢেৰ কাপোৰ যিবোৰ থাকে লৈ আনো ইয়াতে আহিলে ফুৰিম ক'ৰবাত ফুৰিম ডিজাইন দি ষ্টাইল মাৰি যাম কিন্তু ডিব্ৰুগড়ত ইমান ঠাণ্ডা থাকে ন মই যেতিয়া আহোঁ মানে মাৰ্চ মাহত লাষ্ট ইয়েৰ মাৰ্চ মাহত আহিছিলোঁ যে তেতিয়াও ঠাণ্ডা আছিলে এইবাৰতো এতিয়া আজিতো মোৰ বহুত বেছি ঠাণ্ডা লাগিছে তো সেই কাপোৰবোৰ আকৌ তেনেকৈ পেকিং কৰি লৈ যাব লাগিব আগৰ বাৰু সেই ইভানৰ কাৰণে অনা নাছিলোঁ যে তাৰপিছত কিনিব লগা হ'ল কিন্তু এইবাৰ মই লৈ আনিছোঁ বাৰু ইভানৰ কাৰণে ইমান দিগদাৰ নাই মই আগতে হাইনেক বিশেষকৈ হাইনেক পেকিং কৰি আনিছোঁ কাৰণ হাইনেক এটা লাগে যিমানে হওক ডিঙিটো প্ৰটেক্ট হৈ থাকিলে বাকী ইমান চৰ্দি তৰ্দি কমাই লাগে আৰু তো সেইকাৰণে তাৰ কাৰণে অলপমান পূৰাই আনিছোঁ আৰু তাৰ কাৰণে যথেষ্টখিনি চাফিচিয়েণ্ট কিন্তু মোৰ কাৰণে মই ইমান অনা নাই এটাই জেকেট লৈ আনিছোঁ কাৰণ মোৰ জেকেটবোৰ বহুত বেছি বহল থাকে ন আৰু কাপোৰবোৰ ভৰাওঁতে বেছি হৈ যায় বেগ হৈছে তাতে মানে খানা বস্তুটো এইবোৰ যিবোৰ বেলেগ মই আজি দেখাইছিলোঁ ন এইবোৰ খানা বস্তু লৈ আনিছোঁ যে সেইখিনিৰে এটা বেগ ভৰি গৈছেগৈ বাকীবোৰ যেনেকৈ সৰু সুৰা বস্তু কিছুমান বেগ চেগ আছিলে যে মই থাইলেণ্ডৰ পৰা আনিছিলোঁ সেইখিনি বস্তু আছিলে আৰু তাৰ লগতে মোৰ নিজৰ কাপোৰ ইভানৰ কাপোৰ একগাল ভৰাই আনিছোঁ তাৰ কাৰণে এটা পূৰা বেগ লাগিছে আৰু তাৰ খানা কিছুমান টিফিনত চাউলৰ গুড়া সেইবোৰ মই ঘৰৰে যিহেতু আমাৰ ঘৰৰে চাউল হয় সেই তাৰে খুন্দি লৈ আনিছোঁ তাক খুৱাই আছোঁ যিহেতু তো সেইখিনি মেনেজ কৰোঁতে মোৰ বেছি হৈ যায় আৰু মোৰ বস্তু বেছিয়ে লাগে মানে এটা বস্তুত নহয় ন কিন্তু মানে সেই সিমানখিনি আনিলোঁ হয় কিন্তু তাতে চুৱেটাৰ বেছি নাই অনা এতিয়া চুৱেটাৰৰ কাৰণে কি বা কৰোঁ চুৱেটাৰ বেছি নাই অনা এনেকুৱা টাইপৰ স্পৰ্টিংবোৰ আনিছোঁ হাত দীঘল তো সেইবোৰে পিন্ধিব লাগিব মিলাই কৰি তেনেকৈ চলাবলৈ বাৰু হ'ব দিয়ক আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰি দিওঁ মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিহে যাব ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব অতি সোনকালে নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ ঘূৰি আহিম কিন্তু আজিকালি বাই থেংক ইউ ফৰ ৱাচিং